নমস্কাৰ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে ইউজিত নাম ভৰ্তি কৰিব সেইবিলাক ছাত্ৰ ছাত্ৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আছে। আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে ইউজিৰ প্ৰথম বৰ্ষত নাম ভৰ্তি কৰিব তেওঁলোকৰ মেৰিট লিষ্ট ওলাব বেছিভাগ ইউনিভাৰ্চিটিৰে। গতিকে কেনেকৈ চেক কৰিব লাগে সম্পূৰ্ণকৈ মই দেখুৱাই দিম। নিজৰ মোবাইলতে বা কম্পিউটাৰতে এইটো চাই ল'ব পাৰিব। কোনো ধৰণৰ হোৱাটছএপ গ্ৰুপ বা কাকো খাতিৰ কৰিব নালাগে। ইয়াত ডাইৰেক্টলি গুগলত চাৰ্চ কৰিলে হ'ল, সম্ৰাট বুলি চাৰ্চ কৰিলে হ'ল, SMARTH সম্ৰাট। ডাইৰেক্টলি এনেকৈ চাৰ্চ কৰি দিলে এই যিটো প্ৰথম লিংক আছে এই প্ৰথম লিংকটোত ক্লিক কৰিলে হ'ল। মই দেখুৱাই আছোঁ সবিস্তাৰে। তাৰপিছত আপোনালোকে যদি ডেস্কটপ ছাইট হৈ থকা নাই ইয়াত 3 ডটত ক্লিক কৰিব। ক্লিক কৰি ডাইৰেক্টলি এই ডেস্কটপ ছাইটত ক্লিক কৰি ল'ব। ডেস্কটপ ছাইটত ক্লিক কৰি ল'লে কি হয়, বস্তুটো কম্পিউটাৰৰ লেখীয়াকৈ আহে। সম্ৰাট গভত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ আপোনালোকে দেখিব পাব্লিক নটিচ আৰু ইয়াত ইম্পৰ্টেণ্ট ডেটছ দিয়া আছে। পাব্লিক নটিচত আপোনালোকে কোনখন কলেজত কিমান পইচা, এডমিশ্যনত কি কি ছাবজেক্ট আছে সকলোবিলাক চাব পাৰিব। কিমান তাৰিখে এডমিশ্যন হ'ব, কিমান তাৰিখে কি কৰিব লাগিব সকলোবিলাক ইয়াত পাই যাব। আৰু এতিয়া যিহেতু আজিৰ এই ভিডিঅ'টোত মই মেৰিট লিষ্ট চোৱাটো শিকাব আহিছোঁ, গতিকে এইবিলাক আৰু কৈ নাথাকোঁ। ডাইৰেক্টলি মেৰিট লিষ্ট কেনেকৈ চাব লাগে সেইটো তোমালোকে চাই ল'ব পাৰিবা। এতিয়া ইয়াত তোমালোকে দেখিছা ইয়াত যি এইটো 3 ডট আছে, ওপৰতো নহয় তলৰটো, এই 3 ডটত ক্লিক কৰিবা। ইয়াত 3 ডটত ক্লিক কৰি দিয়াৰ পিছত ধুনীয়াকৈ স্ক্ৰল ডাউন কৰিবা। স্ক্ৰল ডাউন কৰিলে ইয়াত মেৰিট লিষ্ট দেখিবা। মেৰিট লিষ্টত ক্লিক কৰিবা। মেৰিট লিষ্টত ক্লিক কৰাৰ পিছত এনেকৈ স্ক্ৰল ডাউন কৰিবা। স্ক্ৰল ডাউন কৰিবা। স্ক্ৰল ডাউন কৰি ইয়াত ক্লিক কৰিবা। ক্লিক কৰি ইয়াত ইউনিভাৰ্চিটি চিলেক্ট কৰিব লাগিব। ইয়াত ধুনীয়াকৈ ধৰা ডিব্ৰুগড় ইউনিভাৰ্চিটি চিলেক্ট কৰিছা। ডিব্ৰুগড় ইউনিভাৰ্চিটি চিলেক্ট কৰি ইয়াত কলেজখন বা ইনষ্টিটিউটখন চিলেক্ট কৰিব লাগিব। ধৰা সোণাৰী কলেজ। সোণাৰী কলেজ মই চিলেক্ট কৰিছোঁ। তাৰপিছত এনেকৈ স্ক্ৰল ডাউন কৰিবা। স্ক্ৰল ডাউন কৰি ইয়াত মানে ধৰা BSc এনেকৈ পাই থাকিবা, তলপিনে এনেকৈ পাই থাকিবা। যিটোৰ বাবে এপ্লাই কৰিছিলা সেইটো ক্লিক কৰিবা। ক্লিক কৰি ধুনীয়াকৈ এনেকৈ স্ক্ৰল ডাউন কৰিবা। স্ক্ৰল ডাউন কৰিলে তলত আহি যাব ৰিজাল্টটো। ন' ৰিজাল্ট ফাউণ্ড এতিয়ালৈকে ওলোৱা নাই। যেতিয়াই ওলাব তেতিয়া আহি যাব। আজি আহিব, ৰাতিকৈ হ'লেও আহিব, কাৰণ যিহেতু ডেটটো তাত উল্লেখ কৰিছিল ন 19 জুন বুলি। 19-20 তোমালোকৰ 21 তাৰিখৰ পৰা প্ৰথম মেৰিট লিষ্টৰ যিখিনি ছাত্ৰ ছাত্ৰী থাকিব তেওঁলোকৰ মানে সেই ইউনিভাৰ্চিটিখন বা সেই কলেজখনত এডমিশ্যন হৈ যাব। সেই ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ কলেজখনত যিখন কলেজ বা ইনষ্টিটিউশ্যন তুমি চিলেক্ট কৰিছিলা তাত তোমালোকৰ এডমিশ্যনটো হৈ যাব। গতিকে চিন্তা কৰিব নালাগে, এনেকৈ ওলাই যাব। ইয়াত ন' ৰিজাল্ট ফাউণ্ড দেখাইছে, এতিয়ালৈকে ওলোৱা নাই। মই বহুকেইখনৰে চালোঁ, কেৱল ডিব্ৰুগড় ইউনিভাৰ্চিটি নহয় গুৱাহাটী ইউনিভাৰ্চিটিৰো চালোঁ। গতিকে কিছু সময় অপেক্ষা কৰা। নিশ্চয় আজি নিশাকৈ এই যিটো পৰ্টেল আছে এই পৰ্টেলটোত সকলোবিলাক আপডেট হৈ আহি যাব। যদি ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবা বন্ধু বান্ধৱীসকলৰ মাজলৈ। মই মিঠুৱে বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।